গণসমাবেশ আয়োজন কৰা আমাৰ মূল লক্ষ্য উদ্দেশ্য আছিলে যে চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ যি মূল দাবী আছে ভূমিপট্টা, জনজাতিকৰণ আৰু আমাৰ ৰাজনৈতিক অধিকাৰ, এই তিনিটা যেতিয়ালৈকে আমি সুৰক্ষিতভাৱে আমি নাপাওঁ কিন্তু আমি চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থা শান্ত হৈ নাথাকো। আমাৰ এয়া অকল আৰম্ভণিহে। আমি আজি 1 ছেপ্টেম্বৰৰ পৰা আমি আৰম্ভণি কৰিছো, কিন্তু যদি চৰকাৰে এই কথাবিলাক যদি আওকাণ কৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কিন্তু ইয়াৰ পৰিণাম ভুগিব, এইটো 100%। 5টা সংগঠন আমি একগোট হৈছো, আমাক বাৰম্বাৰ আমাক ঠগি আছে। 2016 চনত যেতিয়া আসনত যেতিয়া বিজেপি চৰকাৰ আহিলে, নৰেন্দ্ৰ মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আমাক প্ৰতিশ্ৰুতি দিছিলে, নিৰ্বাচনী ইস্তাৰত কথাখিনি কোৱা হৈছিলে যে আমি জনজাতিকৰণ কৰি দিম বুলি, 351 টকা দৈনিক মজুৰি আমি কৰি দিম বুলি। কৰিলে জানো? আজিলৈকে কৰি দিয়া নহল। কি কাৰণে কৰি দিয়া নহল? অকল ভোটৰ স্বাৰ্থত এই মানুহখিনিক ব্যৱহাৰ কৰা হল নেকি? আমাৰ প্ৰশ্ন এই চৰকাৰখনলৈ, নৰেন্দ্ৰ মোদী চৰকাৰখনলৈ আমাৰ প্ৰশ্ন যে আমাক অকল ব্যৱহাৰ কৰিবলৈ আহিছে নেকি? কংগ্ৰেছ চৰকাৰে ব্যৱহাৰ কৰিলে, বৰ্তমান বিজেপি চৰকাৰে আমাক ব্যৱহাৰ কৰি আছে। গতিকে আমি কিমান ব্যৱহাৰ হৈ থাকিম? যাৰ কাৰণে আমি একগোট হৈছে আৰু আপোনালোক ব্যৱহাৰ কৰা ইয়াৰ প্ৰত্যুত্তৰ আমি 2024ত দেখাই দিম।